এই শৰীৰটো তোমাৰ এই যে কথা কৈ আছো তুমি মোক শক্তিখিনি দিয়াৰ কাৰণে মই কথা কৈছো নহ'লে মই ডিফেণ্ডাৰ হ'লোহেঁতেন মোকাবিলা কৰিব হ'লোহেঁতেন তুমি মোক শক্তি দিয়াৰ কাৰণে মই শুনা পাইছো আৰু কথা ক'ব পাৰিছো হয়নে গতিকে এই বাক্যখিনিও তোমাৰ কাৰণ সেই শক্তিৰ বজনে মই কথা কৈ আছো এইবাৰ ভাবিবা মনটো এই যে ভাবিছো এমুতকৈ ডাঙৰ এমুতকৈ সৰু এমুতকৈ ধুনীয়া ভাৱনা আহে নাই জানো এই ভাৱনাটো নিদিয়া হ'লে মই পগলা হ'লোহেঁতেন বহুতেতো বিচাৰ কৰিব নোৱাৰে গতিকে কাই বাক্য মন বুলি কওঁ শৰীৰটো কথাখিনি মনটো তুমি দিছা এই তিনিটা বস্তু কাৰ পৰা পাইছো আমি তোমাৰ পৰা গতিকে আমাৰ শৰণত তিনিটা বস্তু দিব লাগে সম্ভৱতঃ বিভিন্ন শৰণ হোৱা নাই গতিকে শুনাচোন আজিয়ে তোমালোকৰ শৰণ বুলি ভাবি লৈছো তোমালোকে মানে লাৰ্ণাৰ লাইচেঞ্চ নিদিয়ে জানো আজি মই লাৰ্ণাৰখন দি আছো আৰু নামঘৰত অফিচিয়েলি দিব বা এইটো অফিচিয়েলি কৰাই দিব কি তাৰমানে বুজি নাপাবতো দেই মানে কৈছে আমাৰ কথা হ'ল এই শৰীৰটো এই বাক্য এই মন আজিৰ পৰা তোমাৰ হ'লনে ভালে বুজি আৰু তেতিয়া কি হ'ব তেতিয়া সদায় অৰ্পণ কৰি দিবা অৰ্পণ কৰি যাব এই শৰীৰটো মোৰ নহয় এইটো তেওঁ হয়নে আৰু এতিয়া দিয়াৰ পাছত তুমি কি বুলি ভাবিবা যদিও মই অমুক বৰুৱা আছিলোঁ কিন্তু অমুকক মই স্বামী বৰণ কৰিছোঁ নাই গতিকে মোৰ শৰীৰটোৰ ওপৰত অধিকাৰ গুণ আগতে বিয়া নহওঁতে তোমাৰ পিতৃ মাতৃৰ অধিকাৰ আছিল তোমাক ধৰিব তোমাক ক'ব কিয় ভুল কৰিছা কিন্তু বিয়াৰ পাছত এওঁহে ধৰিব অধিকাৰ তুমি তেওঁক দি দিবা নে দিবা মোৰ শৰীৰটোৰ অধিকাৰ কিন্তু আপোনাৰ মোৰ শৰীৰ মোৰ মন মোৰ আত্মা অধিকাৰ হৈ গ'ল নাই পাইছা নে বুজি সেইটোৱে কথাটো অলপ আৰু তেতিয়া এনেকৈ যেতিয়া অৰ্পণ কৰি দিবা ঈশ্বৰৰ ওচৰত হয়নে অৰ্পণ কৰি দিলে কিব তোমাৰ গোটেই শৰীৰ শুদ্ধি হৈ যাব এখেতে এটা অফিচত কাম কৰে যেন কৈছে সেই অফিচৰ দায়িত্ব পালন কৰে সেইকাৰণে অফিচটোৱে তেওঁ দৰমহাও দিয়ে ছুটিও দিয়ে দায়িত্ব লয় কিবা এটা এক্সিডেণ্ট হ'লে হস্পিটেলৰ খৰচখিনি দিব সেইটো অফিচত যদি কাম নকৰিলেহেঁতেন পুলিচৰ অফিচৰ পুলিচে এছ পি অফিচে দায়িত্ব ল'ব জানো কাম কৰা এছ পি অফিচত মই কাম কৰোঁ মেডিকেলত ছুটি দিম নেকি মেডিকেলে ট্ৰিটমেণ্টহে কৰিম মেডিকেলে তোমাক এক্সিডেণ্টৰ খৰচটো দিম নেকি তুমি ইঞ্চুৰেঞ্চ কৰিছা গতিকে দিব দায়িত্ব কোনোবা এটা অফিচত জইন কৰা নাই যে সেইকাৰণে তেওঁ দায়িত্ব লৈছে কেনেকৈ দায়িত্ব আমি হেৰি কৰিম তেওঁক সেই অফিচটোৰ ওচৰত চাৰেণ্ডাৰ কৰিছে হয়নে মেকুৰী পোৱালিটোৱে বাঘৰ পোৱালিটো এনেকৈ পাতি দি ডিঙিটো আৰু মাকে বা বাপেকে এনেকৈ কামুৰি ধৰি লৈ যায় যায়নে সেইকাৰণে তেওঁলোকৰ কিয় কোনো ভয় নাই ভৰি নকৰে কিন্তু সিহঁতক কি কয় বিড়ালী শিকো নাই কিন্তু মৰ্কট শিকো মানে বান্দৰৰ পোৱালিটোহে মাকক সাৱটি থাকে মাকে সাৱটি নলয় কেতিয়াবা ধৰে আৰু সেইকাৰণে মাকে সাৱটি নথকাৰ কাৰণে ইডাল গছৰ পৰা সিডাল গছলৈ বান্দৰে জাপ দিওঁতে বান্দৰ পোৱালিটো সৰি পৰে কুকুৰে শিয়ালে বাঘে খায় সেইকাৰণে কি কৈছে মৰ্কট শিশু হোৱাতকৈ বিড়ালী শিশু হ'ব বাঘৰ পোৱালি সিংহৰ পোৱালি মেকুৰী পোৱালি মাকৰ সন্মুখত আত্মসমৰ্পণ কৰে মাকে দায়িত্ব লয় ঠিক তেনেদৰে আমি যেতিয়া ভগৱন্তৰ ওচৰত আত্মসমৰ্পণ কৰিম তেতিয়া আমাক তেওঁ দায়িত্ব ল'ব সেই অফিচত কাম কৰাৰ কাৰণে দৰমহা দিয়ে সেই অফিচত কাম কৰাৰ কাৰণে ছুটি দিয়ে এজন বেকাৰ মানুহৰ কিবা ছুটি লোৱা নোলোৱা কিবা পাৰ্থক্য আছে নেকি এজন বেকাৰ মানুহে দৰমহা পাব নেকি কাম কৰাৰ কাৰণে দৰমহা দিয়ে দায়িত্ব ল'বগৈ বীমা কৰি দিছে ইঞ্চুৰেঞ্চ কৰি দিয়া নাই জানো কিবা হোৱাৰ লগে লগে মকিলে খৰচ ইভেন তোমাৰ মা দেউতাৰো খৰচ কি ধৰি হ'ব অফিচ ভাবা ৰেচপনচিবিলিটি কেনেকৈ যেতিয়া আমি অৰ্পণ কৰি এই যে কাই আমি যে পালোঁ খেতি অপতেজ মৰুদ্ভম আমি এই পাঁচটা তত্ত্বৰ কথা নাপালোঁ এই গোটেইখিনি শুদ্ধি হ'ল কৈৰ দেহা কৈৰ জীৱ এতিয়া তোমালোক স্বামী স্ত্ৰী হ'ল বিয়াৰ পাছত স্বামী স্ত্ৰী হৈ হ'ব কি এতিয়া মাজত বেৰ নিদিবা বিয়া কৰাৰ পাছত যিহেতু এওঁৰ 30 হৈ গ'ল 30 বছৰ হোৱা নাই জানো তোমাৰ কিমান হ'ল সমানে এতিয়া কিন্তু তোমালোকে বেৰ নিদিবা কিয় বেৰ নিদিবা বিবাহৰ কাৰণে সম্পূৰ্ণ উপযুক্ত হৈছে এতিয়া তোমালোকে ভগৱন্তক এই বুলি প্ৰাৰ্থনা কৰা তুমি আমাৰ সন্তান হে কৈৰ দেহা কৈৰ জীৱ এইবাৰ তৃতীয় শব্দটো কি কৈছে কৈত পাইলা ইটো পুত্ৰ জীৱ পুত্ৰ মানে পুত্ৰ শব্দটো পুং নামৰ নৰকৰ পৰা যিয়ে তৰাব পাৰে তাকে বোলে পুত্ৰ স্ত্ৰী পত্য লাগিলে পুত্ৰী হওক তোমালোকক উদ্ধাৰ কৰিবৰ কাৰণে তোমালোকৰ সন্তান আহিব কাৰণ তোমালোকৰ মা দেউতা এদিন বুঢ়া হ'ব বিদায় ল'ব হয় নাই তোমালোক এদিন বুঢ়া হ'বা তোমালোক বুঢ়া হ'লে কোন হিচাপত তোমালোকৰ ল'ৰা ছোৱালী হিচাপত উদ্ধাৰ নকৰিলে আমি যেনেকৈ তোমালোকক যেনেকৈ লৈ ফুৰিছে মা দেউতাই এদিন তোমালোকৰ কাৰণে তোমালোকৰ ল'ৰা ছোৱালী লৈ ফুৰিব একে নহ'ল হ'ল গতিকে বেৰা নিদিবা অৰ্থাৎ তোমালোকৰ বিবাহৰ পাছত নৰ্মেলি তেওঁক আহিব দিবা স্বাভাৱিকভাৱে আহিব দিবা কোনো ধৰণৰ বাধা প্ৰদান নকৰিবা
প্ৰথম সন্তান হোৱাৰ পাছত লাগে তোমালোকে কোৱা বোলে গেপ লাগে তাৰ কাৰণে আমি গেপ দিছোঁ বেলেগ কথা কিন্তু প্ৰথম সন্তান অহাৰ কাৰণে অহালৈকে একদম কোনো ধৰণৰ মাজত প্ৰতিবন্ধকতা আছে তেতিয়ালৈকে নাপাব সেইটোৱে ব্ৰহ্ম হত্যা ভগৱন্তক কিয় কাৰণে সংসাৰখন কিয় কৰিছে আমাৰ বংশটো আগুৱাই নিম কাৰণ যেতিয়া পানী গ্ৰহণ কৰিব পানী গ্ৰহণ কৰি থাকিব অমোহ হাস্মি চাতং চাতমস্য সৌহম পৃথিৱীহম তাবেহি বিবাহবাহৈ সহ ঋতু দাদাবাহৈ প্ৰজাং প্ৰজানাবাহৈ সন্তু জলদস্য অসমীয়াত অনুবাদ কৰে আমি দুয়ো ভকত ভাগৱতৰ সন্মুখত ব্ৰহ্ম বিবাহ প্ৰথাৰে বিবাহ পাশত আবদ্ধ হৈছোঁ ইয়াৰ পৰৱৰ্তী কালত উৎপত্তি হ'বলগীয়া সতী সন্ততি ভক্তিপৰায়ণ আৰু আয়ুষ্মান হওক বাধা দিম বুলিতো প্ৰতিজ্ঞা কৰোঁ হয় নাই আৰু যাকে তাকে সেইগৰাকী নাৰীৰ পানী গ্ৰহণ কৰিছে যাৰ দায়িত্ব ল'বা হয় নাই যদি সংসাৰখন আগবঢ়াবৰ কাৰণেই সংসাৰ কৰিছে কিন্তু বাধা দিও কি থওঁ গতিকে সেইটো ভ্ৰূণ হত্যা হ'ব আৰু সেইটোৱে ব্ৰহ্মপাপ তাৰমানে ভগৱন্তক আহিবলৈকে যে বাধা দিয়ে সেইটোৱে ব্ৰহ্মপাপ তাৰ নিচিনা ডাঙৰ পাপ নাই হয় নাই কাকো কিমান ভাগ্যৱান চাচোন কাকো বোলে বাপম যেতিয়া দুইজন নাৰী পুৰুষৰ সম্পৰ্ক হয় নাই তো নাৰী দেহলৈকে বহু হাজাৰ কোটি সন্তান আহে সকলোৰে ভাগ্য নহয় মাত্ৰ এটা ইউনিক সেই মানে সৌভাগ্যৱান এটা সন্তান মাত্ৰ তোমালোকৰ মাজত আহিব এবাৰত হয়তো কাৰোবাৰ জন্ম যাব বাকীটো গোটেই সোপা মৰিব সেই সোপাৰ ওপৰত বাপেকে ক্ষমা খুজিব লাগে ৰাতিপুৱা আমাৰ বেদৰ নীতি অনুসৰি ক্ষমা খুজিব লাগে সেই সন্তানবিলাক তোমালোকে মোৰ ক্ষীৰৰ পৰা মাতৃগৰ্ভলৈকে গমন কৰিছিলা কিন্তু তোমালোকে স্থিতি নাপালা তোমালোকৰ যে মৃত্যু ঘটিল তোমালোকৰ মাজত কোনোবা এজনে সৌভাগ্যকালে মাতৃগৰ্ভৰ স্থান পালে কিন্তু তোমালোকে যে নাপালা তাৰ কাৰণে মই ক্ষমা কৰিছোঁ তোমালোকে পিতৃলোকলৈকে উভতিছে তেওঁলোক ক'ত যাব লাগে পিতৃলোক নামৰ ঠাইখনলৈকে উভতি যাব গতিকে বিবাহিত পুৰুষে সেনেকৈ ক্ষমাও খুজিব লাগে আকৌ বিয়াৰ দিনাখন সেইকাৰণে বাপেকে ক্ষমা খুজিব লাগে তুমি উপজাৰে পৰা মই যদি কোনো হয়নে কাৰণ বহুত কিবা কিবি লাগি যায় দুখ হ'ব গতিকে পদে পদে মানুহ দুখ হ'ব পাৰে গতিকে সন্তান আনোতেও সাৱধান হ'ব লাগে গতিকে কেতিয়াও কামনা মানে শাৰীৰিক সান্নিধ্যৰ বাবে মানে জৈৱিক কামনাখিনি পূৰণ কৰাৰ কাৰণে সংসাৰ কৰিছে একদম পাপ কথা ৰঘুবংশ কালি দেখি দেখিছে ৰঘুবংশত সন্তান খুব কম এটা বা দুটা কেৱল দশৰথৰহে 4টা লয় বংশ ৰক্ষাৰ কাৰণেহে তেওঁলোকে সম্পৰ্ক কৰিছে তাৰ বাদে নাই মৰম কৰিছে ৰজাই ৰাণী সাংঘাতিক মৰমত সাংঘাতিক সন্মান কৰিছে সাংঘাতিক ধৰণে হেৰি কৰিছে শৃংগাৰ কৰিছে কিন্তু তেওঁলোকে শাৰীৰিক মানে জৈৱিক কামনাখিনি পূৰণৰ কাৰণে কিন্তু তেওঁলোকে মিলন কৰে তেওঁলোক সন্মান কৰিবলগীয়া ৰজা নহয় গতিকে সেইকাৰণে যি সন্তান আহিবা সি যাতে তোমালোকৰ ভৱিষ্যতে সি যাতে পৃথিৱীখন দেখা পায় পৃথিৱীখনত যাতে সি দুখ কষ্ট নাপায় আৰু যদি কিবা সমস্যা আহে তাতে সাহসিকতাৰ মুখামুখি হ'ব পাৰে কাপুৰুষ যাতে নহয় ভীৰু যাতে নহয় মানুহ যাতে সি শত্ৰুতা নকৰে সেনে ভাবে কিমান ধুনীয়া কথা কোৱা নেকি কৈৰ দেহা কৈৰ জীৱ কৈতো পালত পুত্ৰ জীৱ ও কাকো বোলে বিতু বাপ মা কাৰ বা ইয়াৰ আগত ভাই ভনী নাতিপুতি আছিল আকৌ আহি পেলাই তোমালোকৰ মা দেউতা বুলি নামাতিবনে ভাবাচোন আৰু সেনেকৈ কি হয় বিভিন্ন কাৰণত তেওঁ যাব লগা সংসাৰত বহুতে দুখো পায় কোনো কম বয়সত বিধৱা নহয়নে কোনো কম বয়সতে বৰলা নহয়নে হয়নে ইয়াৰ আগৰ জীৱনত বা কাক কি কৰিছে আমি দেখা পাইছোঁ জানো সেইকাৰণে এই কথাখিনি বুজিব লাগে আৰু সেনেকৈ যিয়েই নাহক কিন্তু তোমালোকৰ তাত যি সন্তান আহিব সেই সন্তানে তোমালোককো উদ্ধাৰ কৰিব বেলেগকো আনন্দ দিব কিন্তু কামনা বশত কাকো নাহিব আৰু কামনা বশত সেই সন্তানক হত্যা নকৰিব আৰু সেই হত্যা কৰাৰ সময়ত ব্ৰহ্মপাপৰ সমান পাপ হয় নাই সেইটো কথা আৰু এতিয়া বাকীখিনিও কৈ যাব তাৰপিছত সংসাৰ সকলে মিছা তথাপি তাহাঁত ইচ্ছা মোহ জৰি বান্ধি আছে টান কোন বুদ্ধি কৰোৱাৱে দৈৱ দৈত্য যত সবে হুয়া আছে মোহৰ সন্তান ৰাম একদিকে হস্তি যাই আৰদিকে মাল খাই আৱে মই হওঁ কোন
ভীতি যি হোক সি হোক ভাগে ভক্তক চাহিবে লাগে শুনা কহো উপায় ৰীতি অদিতিক কৈছে যে মানে অকণমান দুধুৰ মুধৰত পৰিছে ডাইলেমা বুলি যে কওঁ নহয় তেওঁ তাকে কৈছে যে এফালে মানে হাতীয়ে ধান খাইছে এফালে আকৌ কল ভাঙি কুঁহিয়াৰ খাইছেগে মানুহ এজন কোনফালে হাতী খেদিব এজন মানুহে দুখন বাৰী এফালে ধানৰ পথাৰ এফালে কল ফল মূল বাগানৰ পথাৰ ইফালেও ধান খাই ক্ষতি কৰিছেগে ইফালে ফল মূল খাইছেগে কিন্তু মানুহ এজন কোনফালে হাতী খেলিব এতিয়া এজন মানুহে জানো দুফালৰ হাতী খেদিব পাৰিব এতিয়া কৈছে মোৰ কেনেকুৱা অৱস্থা হৈছে এই ৰাক্ষস দৈত্য দানৱ এই গোটেইবিলাকতো দেৱতাকে গোটেইটো মোৰেই সন্তান মই কাক কোলাত ল'ম কাক মাটিত থ'ম কাক মই বুকুচাত ল'ম এইবাৰ এইবিলাকে যি হওক সি হওক নহয় কিন্তু এই জগতৰতো ভাৰসাম্য ৰক্ষা কৰিব লাগিব আৰু লোকৰ কল্যাণ কৰিব লাগিব গতিকে মই দেৱতাৰ পক্ষতে থিয় দিয়াটো ভাল হ'ব হয়নে কেতিয়াবা হৈ যায় আৰু ভগৱন্তৰ ওচৰত সদায় নিৰপেক্ষ অৱস্থান গ্ৰহণ কৰে কিন্তু আমিহে পক্ষপাত লোৱা যেন পাওঁ কিন্তু সেইকাৰণে তাহাঁতে নিৰপেক্ষ অৱস্থানটো ভাবিব যে আকৌ এইবুলি ভাবি কি কৰিম এতিয়া অদিতিক সিদ্ধান্ত দিম কি কৰিম হেৰাম জানতে পয়ু ব্ৰত ধৰি আৰাধিও দেৱ হৰি তেৱে হৈব দুৰ্গতি নিস্তাৰ একচিতে কৰা সেৱ ভকত বৎসল দেৱ মাধৱে সাধিবে প্ৰতিকাৰ ক'লে কি তোমাৰ জানতে পৰিৱৰ্ত ধৰা এটাই উপায় আছে পৈ মানে অমৃত ব্ৰত গতিকে অমৃত ভাণ্ডাৰ কাৰণ ভগৱন্ত হ'ল অমৃতৰ ভাণ্ডাৰ হয়নে আৰু তুমি পৰিব্ৰত কৰা এই পৰিব্ৰত ধাৰণ কৰি আৰু এই বুলি ভাবা যে মই ভগৱন্তৰ অংশ মানে পৰমাত্মাৰ মই অংশ হয় আৰু এই বুলি ভাবা আৰু যদি এই মোৰ দ্বাৰা সৃষ্টিখন ৰক্ষা কৰিবৰ দৰকাৰ আছে প্ৰয়োজন আছে তেতিয়াহ'লে মোক তেওঁৰ অংশ বুলি ভাবা পত্নীক কৈছেগৈ আমি সেইকাৰণে বিয়াত মই কি কৰিম তুমি যেতিয়া মালাডাল ল'বা তুমি ক'লা সেই বিষ্ণুস্বৰূপৰ মই আপোনাক বিষ্ণু বুলি মানে মোৰ স্বামী মোৰ জীৱনত বিষ্ণু হিচাপে আপোনাক আদৰিছোঁ তুমিও ভাবা হে লক্ষ্মী মই তোমাক লক্ষ্মী হিচাপে আদৰিছোঁ হয়নে আৰু তেতিয়াহে স্বয়ং ভগৱন্ত সন্তান হিচাপে আহিব আৰু তুমি পৰিব্ৰত কৰা ভগৱন্তক হৃদয়ত ধাৰণ কৰা ঈশ্বৰ যেতিয়া আহিছে আৰু স্বয়ং ভগৱন্তই এই ব্ৰতৰ জৰিয়তে আমাৰ সন্তান হৈ আহিব সৰু উদাহৰণ দিছে এটা বুটমাহ যদি শুকানে মাটিৰ টাব এটাত পেলাই থওঁ 7 দিনমান পিছত এইটো অংকুৰিত হ'ব যদি ভিজাই থওঁ 3 দিনতে সেইটো গাজ ওলাব বুটমাহটোক দুফাল কৰি দিওঁ গাজ ওলাবনে নহয় হয়নে সেইকাৰণে কৈছে পুৰুষে প্ৰকৃতি হৈব একমতি তেনেকৈ কৈছে দুইজন যেতিয়া একাত্ম হ'ব ঈশ্বৰক আনিম বুলি বৃদ্ধ পৰি ক'ব ভগৱন্ত অংকুৰিত হোৱাৰ দৰে ভকতিকে বীজাওঁ শৰণেষে নিজাওঁ মানে শৰণখিনি কথা যে কৈছোঁ গতিকে শৰণখিনি নিজা কথা তোমালোক দুজনকে মই 2টা গছপুলি দিলোঁ এটা ধুনীয়াকৈ লহপহ হৈ বাঢ়ি এটা লেহেলেপাই মৰি থাকিব পাৰে গছপুলিটো দুখ নাছিল ৰোৱা মাটিখিনিৰ দুখ আছিল হৰ বাৰ পৌধে কি গড়বাৰ নেহি হতে জমিন কি গড়বাৰ হতে হয়নে একেই ট্ৰেইনিং দিছিলোঁ তোমালোকৰ কোনোবাজনে হাবিলদাৰ হ'ল কোনোবাজনে OC হ'লগৈ কোনোবাজনে SP হ'লগৈ হয় নাই কোনোবাজনে ছেকেণ্ড অফিচাৰ হৈ 2 ফুলি হৈ ৰিটায়াৰ কৰিলে একেইটো মই দেৰগাঁৱত ট্ৰেইনিং দিছিলোঁ হয়নে গতিকে 3জন মানুহে জীৱনত সফলতা লাভ কৰে প্ৰথমজন হ'ল মেধাৱী IQ লেভেল ভাল আৰু দ্বিতীয়জন হ'ল কোন হাৰ্ড ৱৰ্কাৰ খুব কঠোৰ পৰিশ্ৰম কিন্তু এনেকুৱা মানুহ তোমালোকে দেখিবা বুজা নাখায় বহুত পৰিশ্ৰম কৰে বহুত ভালকৈ পঢ়া শুনা কৰে কিন্তু সেই হিচাপে পৰীক্ষাত নম্বৰ নাপায় খুব পৰিশ্ৰম কৰে কিন্তু সেই হিচাপে তেওঁ ইনকাম কৰিব পাৰে দেট মিনছ কোনোবা তাত কিবা ক্ৰুটি আছে 3 নম্বৰ মানুহজন আটাইতকৈ মই বুদ্ধিও বুলি ভাবোঁ
তেওঁ প্ৰথম দুজনক অতিক্ৰম কৰি ফাৰ্ষ্ট পজিশ্যন লৈছে কোন জানেনে 3 নম্বৰ যিজনে স্মাৰ্ট ৱৰ্ক কৰে হাৰ্ড ৱৰ্ক কৰিলে নহয় স্মাৰ্ট ৱৰ্ক কৰিব লাগিব হয়নে আৰু লগতে কি কৰিব লাগিব উইথ আইকিউ কাৰণ যিজন হাৰ্ড ৱৰ্কৰ ঠাইত স্মাৰ্ট ৱৰ্ক কৰে আৰু নিজৰ মেধা শক্তি বেছি সেইজনে প্ৰথম দুজনক ক্ৰছ কৰি পেলাই সি ফাৰ্ষ্ট পজিশ্যন লৈ যায় পাইছেনে বুজি পাইছে প্ৰথমজন সেইজনে চোকা মানুহবিলাকে সফলতা লাভ কৰে দ্বিতীয়তে হাৰ্ড ৱৰ্কাৰে সফলতা লাভ কৰে কিন্তু দেৰিকে সফলতা লাভ কৰে কাৰণ পৰিশ্ৰম কৰাৰ কাৰণে ফল দেৰিকে পায় কিন্তু 3 নম্বৰজন মই চোকা বুলি কেনে কৈছো তেওঁ হাৰ্ড ৱৰ্কৰ ঠাইত তেওঁ স্মাৰ্ট ৱৰ্ক কৰে এটা টেকনিকটো জানে তেওঁ স্কিললেছটো আছে আৰু তেওঁ কি কৰে আইকিউ লেভেল ভাল খন্তেকতে বুজিও পায় হয় নাই আৰু তেওঁ পৰিশ্ৰম কৰিব পাৰে কিন্তু স্মাৰ্ট ৱৰ্ক হয় যাৰ ফলতে প্ৰথম দুজনক অতিক্ৰম কৰি গুচি যায় গতিকে সেই 3 নম্বৰ হ'বৰ কাৰণে চেষ্টা কৰক জীৱনত যদি প্ৰতিষ্ঠা লাভ কৰিব পাৰে স্মাৰ্ট ৱৰ্ক কৰিব লাগিব আৰু লগতে আইকিউটো মেইনটেইন কৰিব লাগিব অৰ্থাৎ মিতব্যয়ী হ'ব লাগিব চবৰ কথাতে অৰ্থহীন কথা মই নকওঁ অনৰ্থক কথাত মই অৰ্থব্যয় নকৰোঁ সজোৱা বস্তু আনি পেলাই একদম এইটোতো ভাড়া ঘৰত আছে ভাড়া ঘৰত মানুহে সজোৱা বস্তু আনি ভৰোৱা আৰু মূৰ্খামি কৰা একে কথা ইয়াত এটা কম ঠাইৰ ভিতৰতে তুমি লগা বস্তু বিচাৰি পাব লাগিব এটা সজোৱা বস্তু সোপা আনি পেলাই যদি ভৰাই দিয়ে কিন্তু লগা বস্তুখিনি বিচাৰি পাব জানো কম কথা কম ঠাইত থাকিব পাৰিব লাগিব কম কাপোৰত চলিব পাৰিব লাগিব ভাড়া ঘৰত থাকে হয়নে কম হেৰিতে চলিব পাৰিব কম পইচাতে চলিব পাৰিব লাগিব এইটো বেছি পইচা খৰচ কৰি লাভ নাই হয়নে গতিকে চতুৰ হ'ব লাগিব হয়নে ভকত হ'লেই নহ'ব পণ্ডিত হ'ব লাগিব পণ্ডিত হ'লেই নহ'ব ভকত হ'ব লাগিব বুজি পাইছে এই কথাখিনি নিমিনবসিত সংবাদৰ মায়াতৰণৰ উপায়ত পাব এজন ভকত হয় কিন্তু সেই ভকত হৈ যদি তেওঁ যদি শিষ্যৰ মনৰ সংশয় ছেদন কৰিব নোৱাৰে মই টিচাৰ হয় পঢ়াবলৈকে পঢ়াই কৰোঁ কিন্তু তোমালোকে যদি মোৰ কথাখিনি বুজি নোপোৱা মই যদি তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিব মই টিচাৰ হ'ব পাৰিম নাই এতিয়া পণ্ডিত হ'লেই নহ'ব তোমালোকক যদি মই ভক্তি কি বস্তু বুজাই দিব নোৱাৰো হয়নে মই যদি নিজে ভকতৰ খাই যাব তোমালোকক মই ভকত কেনেকৈ কৰিম গতিকে পণ্ডিত হ'লেই নহ'ব ভকত হ'ব লাগিব আৰু ভকত হ'লেই নহ'ব পণ্ডিত হ'ব লাগিব দুইটাই লাগিব অৰ্থাৎ তুমি ছোৱালীৰ জীৱনটো ল'লেই নহ'ব নাৰীৰ জীৱন গ্ৰহণ কৰিব লাগিব হয়নে আৰু মাতৃত্বৰ ভাৱনা তোমাৰ গাত আহিব লাগিব তেতিয়াহে তোমাৰ ছোৱালীজনী যেনে বিয়া দিয়া ছোৱালীজনী বেলেগৰ পৰা আনা ছোৱালী এজনী তোমাৰ ভাইটিলৈকে বা তোমাৰ নিজৰ ল'ৰালৈকে বিয়া কৰি আনিছা তেনে একে দেখাব লাগিব তুমি বোৱাৰীৰ দিশ দেখিবা নিজৰ ছোৱালীৰ দুখ নেদেখিবা তুমি ল'ৰাৰ ভাল দেখিবা কিন্তু বেলেগৰহে ল'ৰাৰ দুখ দেখিবা নহয় হয়নে মাতৃত্বৰ মমতা লাগিব কিন্তু অন্ধ মমতা ত্যাগ কৰিব লাগিব গান্ধাৰী অন্ধ মমতা ত্যাগ নকৰাৰ কাৰণে দুৰ্যোধন দুঃশাসনৰ সৃষ্টি হ'ল মমতা মই বেয়া বুলি কোৱা নাই হয়নে দ্ৰৌপদীয়েতো নিজৰ পুত্ৰ হত্যাকাৰী অশ্বত্থামাকো ক্ষমা কৰিছে সেইটোতো দয়াৰ প্ৰতি তাই কৃপাৰ দয়াৰ মূৰ্তি হয়নে কিন্তু সময়ত তুমি কঠোৰ হ'ব লাগিব পুত্ৰই যদি বেয়া কাম কৰে তাকো তুমি ডিচিপ্লিন শিকাব লাগিব এথিক্স যাতে ভাইলেট নহয় হয়নে সেইকাৰণে সাংসাৰিক জীৱনত প্ৰত্যেকটো মুহূৰ্তৰে ঠিকনা বেলেগ বেলেগ তুমি গুৰু ষ্টুডেণ্ট যেতিয়া পাকঘৰত আছা কিটচেনত তুমি চব্জি কাটি আছা নে তৰকাৰী বনাই আছা নে তুমি ভাত বনাই আছা নে চাউল ধুই আছা নে তুমি মাৰ চেকি আছা নে কুকাৰৰ হুইচেল চাব গৈছাগে হয়নে নে আৰু কিবা পিঠা পুৰি আছা চাহ বনাই আছা গাখীৰ পগাই আছা মুঠতে পাকঘৰৰ ভিতৰৰ যিকোনো কাম লাগে আলহীক তুমি মানে জা জলপান দিছা পাকঘৰ বা ডাইনিং ৰুমৰ যিমানখিনি কাম এই গোটেইখিনি কামত তোমাক মাতৃ বুলি ভাবিব উইদিন ডাইনিং ৰুম এণ্ড উইদিন কিটচেন তেওঁ মাতৃ জীৱনৰ শত্ৰু হ'ল গৰ্ব আৰু অহংকাৰ চঞ্চলতা আৰু জীৱনৰ মিত্ৰ হ'ল কি ধৈৰ্য ক্ষমা আকুলতা উদ্বিগ্নতা আৰু উৎসুকতা নতুন বস্তু শিকিব বিচাৰা এইবিলাক হ'ল আমাৰ গুণ এইবিলাক আমাৰ মিত্ৰ আৰু সহনশীলতা এইবিলাকে আমাক বচাব আৰু এতিয়া উপায়টো দিব যে পৰিব্ৰতৰ বাদে আৰু উপায় নাই দিদি ফাগুন মাহৰ দিনাখন অমাৱস্যা তিথি হ'ব
সেইদিনাখন তুমি ব্ৰত আৰম্ভ কৰিবা আৰু যেতিয়া ব্ৰত আৰম্ভ কৰিবা মনত সংভাৱ ক্ৰোধ ভাৱ আক্ষেপ উৎকণ্ঠা এইবিলাক তুমি নাৰাখিবা দেই আৰু যেতিয়া পিছদিনা পুৱা হ'ব তেতিয়া বৰাহ দন্তৰ মাটি বৰা মানে গাহৰি দন্ত মানে দাঁত গতিকে বৰাহে ক'ত হানা খোচা কৰে নদীৰ থিয় গৰাৰ মাটি গাঁত খানি বিচিত্ৰ জলত তুমি স্নান কৰিবা এটা নদীত স্নান কৰা আগতে মানে বোৱতী নদীতে স্নান কৰে গা ধুই আৰু বোৱতী নদীত স্নান কৰিলে নদীৰ পানীত বালি থাকে সেই বালিয়ে মানুহৰ গাত মানে কাটে ন মলটো নাথাকে আৰু তুমি শান্ত সমাহিতভাৱে মনত কোনো ধৰণৰ আক্ৰোশ খং ক্ৰোধ ভয় উৎকণ্ঠা লাজ একো নাৰাখি তুমি কি কৰিবা এই ব্ৰত আৰম্ভ কৰিবা ব্ৰত আৰম্ভ কৰোঁতে আত্মসন্তুষ্টিৰ ভাৱ থাকিব লাগিব আৰু তাত বিভিন্ন হেৰিৰে বাদ্য বাদন হ'ব আৰু বিষ্ণুক উপাসনা হ'ব হৃদয়ত তুমি আহ্বান কৰিবা আৰু তেনেকৈ তুমি মহাৰংগ মনেৰে তুমি ৰং মনেৰে এই পৰিব্ৰত তুমি আৰম্ভ কৰিবা আৰু কি খাবা খাদ্য কেনেকুৱা হ'ব এতিয়া দুগ্ধ মিশ্ৰিত খাদ্য হ'ব লাগিব দেই আৰু অন্তৰীক্ষত সূৰ্য মধ্যত বিদ্যুৎ আৰু ভূমিত অগ্নি এটাই বস্তু পৃথিৱীত জুই আকাশত সূৰ্য আৰু বিজুলী তুমি বিজুলী লাইট নে এটাই বস্তু তাৰমানে অগ্নিৰ তিনিটা ৰূপ পৃথিৱীত থাকিলে জুই মধ্যত থাকিলে বিজুলী আৰু তাতকৈ ওপৰত থাকিলে সূৰ্য এটাই তাৰমানে তেওঁৰ ঈশ্বৰৰ বিভূতি গতিকে শ্ৰেষ্ঠসকলে চতুৰ লোকসকলে সূৰ্যক বিষ্ণুৰ বিভূতি বুলি ভাবে ভয়াতুৰসকলে বিজুলী ঢেৰেকণিকে দেৱতা বুলি ভাবে ভয় খায় তাৰমানে ভয়াতুৰসকলে আৰু সাধাৰণ মানুহবিলাকে সূৰ্যক লগ নাপায় কাৰণে অগ্নিতে আহুতি দিয়ে অগ্নি চব হোম নপৰে জানো ঘৰ হ'ব লাগে অগ্নিতে আহুতি দিয়ে সাধাৰণ মানুহবিলাকে হয়নে সাধাৰণ মানুহবিলাকে অগ্নিতে আহুতি দিয়ে দেৱতাৰ মুখপাত্ৰ বুলি পেলাই আৰু চতুৰ লোকবিলাকে বুদ্ধিক লোকসকলে সূৰ্যক ভগৱন্তৰ বিভূতি বুলি ভাবে আৰু ভয়াতুৰবিলাকে বিজুলী ঢেৰেকণি ভয় কৰে বাপৰে ঢেৰেকণি মাৰিছোঁ হয়নে কেনেকৈ তুমি কেনেকৈ কৰা কথা অতিথিক কৈছে তুমি বিষ্ণুক কেনেকৈ অৰ্পণ কৰা সেইটো তোমাৰ কথা কিন্তু তুমি আত্মসমৰ্পণ কৰিবা আত্মনিবেদন বিষ্ণুক তুমি বিত্তসাধ্য নকৰিবা বিত্তসাধ্য মানে বিত্ত মানে ধন হয়নে বিত্তসাধ্য কৰা মানে মিছা কথা আশ্ৰয় নল'বা মিথ্যাচাৰ নকৰিবা সেইটো বিত্তসাধ্য কৰা কিন্তু তুমি আচল বিত্তক ল'বা নাম ধন মলমন্ত্ৰ জপিবা বুলি কোৱা নাই জানো আৰু কেনেকৈ সম্ভৃত তাৰমানে একো বস্তু কম নকৰিবা তুমি সম্ভৃত উপহাৰ হ'বা একো বস্তু সম্ভৃত উপহাৰ মানে এই যেতিয়া আমি কি কৰোঁগৈ যেতিয়া এই শৰাইখনত অৰ্পণ নকৰোঁ জানো অৰ্পণ কৰোঁতে কি বুলি কয় তণ্ডুলং সমাপামে শ্ৰীগুৰু চৰণে কমল পেনে তণ্ডুল মানে চাউল প্ৰথমতে চাউল মুঠি অৰ্পণ কৰা হয় তুমিও তেনেকৈ যেতিয়া ৰন্ধা বঢ়া কৰিবা হয় নাই প্ৰথমতে 4 মুঠি চাউল পানীত দিবাগৈ হয় নাই তুমি ভাবিব পাৰা গুৰুদেৱ নাম ভকত হয় নাই যে আজি গুৰুজন আহিবও পাৰে কোনোবা আজি স্বয়ং দেৱতা কিবা স্বৰ্ণবেশে আহিব পাৰে আজি ঈশ্বৰৰ নামষাৰ লোৱা হ'ব আৰু কোনোবা ভকত আহি পাব পাৰে 4 মুঠি হয়নে তুমি যদি গছপুলি এটা ৰোৱা ধানৰ চহৰতে গছপুলি এটা ৰোলা হয় নাই কি বুলি ৰোবা এই বুলি কোৱা গুৰুটো লাগ দেৱতো লাগ নামতো লাগ ভকততো লাগে পাণ গছ এডালে ৰোবা হয়নে আমাৰ পঢ়া শুনা কৰা ছাৰ এজন আহিব পাৰে হয়নে আমাৰ দেৱ এজন আহিব পাৰে পৃথিৱী মাতৃ হয়নে যে ঈশ্বৰৰ নামষাৰত লাগিব পাৰে যে ভকততো লাগ সেইকাৰণে কি কয় গছপুলি গালোতে গুৰুটো লাগ দেৱতো লাগ নামতো লাগ ভকততো লাগিবি সেনেকৈ 4 মুঠি দিওঁতে গুৰুদেৱ নাম ভকত পাইছেনে বুজি হ'ল যিখিনি ভাত বনাবৰ কাৰণে চাউল আনিবা তাৰে পৰা 4 মুঠি তুমি কলা এটা পাবাহে মস্তি দাম সেই আমি সংঘই গ্ৰহণ কৰে তাৰ পৰাই বিপদত কাৰোবাৰ ঘৰত জুই লাগিল ক'ৰবাত বানপানী হ'ল সেইখিনিৰ পৰা আমি দান দিম ভাগৰ পৰা দিব লাগে আগতেই জুখি চাইড কৰি নথয় যিখিনি বনাব আনিছা তাই ভাগৰ পৰা 4 মুঠি পাবা
সেইটো হ'ল মস্তি দান মনত থাকিব আৰু সদায় সেইকাৰণে কি হয় আগতেই দানখিনি থৈ দিব লাগে পাছত নহয় ৰান্ধিবলগীয়া আন আগতে দিব লাগে সেইটো মস্তি দান আৰু এই যেতিয়া মগুমাহ দিলা চাউল দিলা আদা দিলা কল দিলা আপেল দিলা আৰু কিবা দিলা নৈবেদ্যখন শেষত কি বুলি ক'ব লাগিব এখেতে শৰাইখন আগবাঢ়িছে আত্মাম সমৰ্পয়ামি শ্ৰী গুৰু চৰণৰ কমলভ্যে নমঃ ময়ো নিজকে আত্মসমৰ্পণ কৰিছোঁ নিবেদন কৰে সেইকাৰণে নৈবেদ্য 9 বিধ বস্তু আছে কাৰণে নৈবেদ্য নহয় কিন্তু তাত 4 বিধ বস্তু থাকিব কোনোবাই কল কুঁহিয়াৰ আপেল আৰু কমলা দি থব পাৰে কোনোবাই নাৰিকল কল আপেল আদা এনেকৈও 4 বিধ দি থব পাৰে তাতকৈ শক্তি নাই কিন্তু তেওঁ এই বুলি ক'ব লাগিব হে প্ৰভু এই ফল যেনেকৈ আগুৱাই দিছোঁ সেনেকৈ ময়ো তোমাৰ চৰণত নিবেদন কৰিছোঁ আত্মনিবেদন চাৰণদাৰ আত্মসমৰ্পণ কৰিছোঁ তেতিয়াহে ঈশ্বৰলৈ তাৰ প্ৰমাণ বুট আৰু বাদাম কেইটামান ভিজাই থৈ ৰাতিপুৱা বহুতে খাই জগিং কৰি আহি হয় নাই কিন্তু আজি দেউতাৰ জন্মদিন বুলি তোমাৰ মানুহটোৰ জন্মদিন বুলি তুমি মগু এমুঠি অৰ্পণ কৰি পেলাই খাই চাবাচোন অলপ টেষ্টটো বেলেগ পাবা কাৰণ অৰ্পণ কৰা হ'ল ন তাততো ভক্তিটো লাগি গ'ল ন হয়নে গতিকে তুমি ৰুটি কেইটুকুৰা খা বুলি পেলাই কুকুৰটোক দিবা দৌৰি আহিব না জাল জোকাৰি পেলাই ৰুটি টুকুৰাকে এনেকৈ দলিয়াব খুজিবচোন কি ভাবে মোক মাৰিলে শিল ঘুটি ইণ্টেনশ্যনটো হয় নাই গতিকে সেনেকে আমাক সৰুতে শিকাইছে ইণ্টেনশ্যনটো কি দেই বহুত কথাখিনি আছে গতিকে সম্ভৃত যে একো কৃপণালী নকৰাকে আমাক কেতিয়াবা সোধে বাৰু কি বুলি সোধে আপুনি যে নামঘৰলৈকে আহিব আপোনাৰ ব্যৱস্থাটো কি আমিতো গমেই পাওঁ আৰু কোনফালে খৰডাল মাৰিছেগে হয় নাই আমি কি কওঁ আপোনাৰ বিবেচনা মতে তামোল পাণ এযোৰ দিব কাৰণ গুৰুজন আছে হয় নাই বাটত লাগিলে আমি খাব পাম বা নামতে লাগো তামোল পাণ এযোৰ দিব আৰু আপুনি মনত কষ্ট নোপোৱাকে ময়ো আলহী আপুনি যদি কিবা দিব বিচাৰে আপুনি কি দিয়ে মোৰ সেইটো কোনো কথা নাই আপুনি মনত কষ্ট নাকে যি আগবঢ়াব আপুনি তামোলখন আগবঢ়ায় দৈ চিৰা আগবঢ়ায় আপুনি কোমল চাউল দিয়ে ভজা চাউল দিয়ে আপুনি হুৰুমুৰে জলপান এটা দিয়ে দৈ এবাতি দিয়ে বোলে দিবলৈকে আপোনাৰ গুড় চেনি একো নাই মোৰ তাত আপত্তি নাই কিন্তু যি দিয়ে আপুনি ঈশ্বৰকে দিয়ক কাৰোবাকে দিয়ক আলহীকে দিয়ক আপুনি মনত কিন্তু ৰাখি নিদিব উদাৰ চিত্তেৰে দিব আৰু উদাৰ চিত্তে নিদিলেগে সেই দানৰ কোনো লাভ নাই দেই যিসকল সন্ন্যাসী গৃহত্যাগ কৰিছে তেওঁলোকে মানুহক খুজিব পাৰিব এনেকৈ কৰি কিবা এটা দিবলৈ কিন্তু তেওঁলোকে এই আলহী মানে যাত্ৰীয়ে দিয়ে যিটো পইচা সেই পইচাটো নিজৰ ইচ্ছামতে খৰচ কৰিব নোৱাৰিব ফলটোতো খাব পাৰিব এইটো মোক ফলটো দিছে কিন্তু যদি পইচা দিলে অৰ্থ দিলেগে সন্ন্যাসী নিজৰ ইচ্ছামতে পইচা খৰচ কৰিব নোৱাৰে জানেনে আপোনালোকে এনেকুৱা বহুত সন্ন্যাসীৰ মই নাম ক'ব পাৰিম আপোনালোকৰ হাহাকাৰ লাগিব বেংকত কোটি কোটি টকা আছে গাত এখনো কাপোৰ নাই হয় নাই কাপোৰে নিপিন্ধে উলংগ নাগা সন্ন্যাসী কিন্তু বেংকত এদিনাখন মই এলাহাবাদ বেংকত কিবা এটা কামত লাইন ধৰিলোঁ এখন ড্ৰাফ্ট বনাব লাগে মোৰ সন্মুখত এজনে লিখিলে বোলে তেওঁক ৩৬ লাখ টকা লাগে ডিমাণ্ড দিছে ডিমাণ্ড ড্ৰাফ্ট বনাইছে আৰু তেতিয়া মই মেনেজাৰক সুধিলোঁ এইটো ফিগাৰটো ঠিকে আছেনে মোক কৈছে মনে মনে তাক কওক তেওঁৰ প্ৰায় ৭.৫ কোটি টকা আছে বেংকত একাউণ্টে কিন্তু গাত এখনো কাপোৰ নাই মই বাহিৰলৈকে আহি মানে মই মূৰত পানী ঢালিবলগীয়া হৈছেগে যে গাত কাপোৰ নোৱা নাঙত সন্ন্যাসী এজনৰ ৭ কোটি টকা আছে বেংকত আৰু কোনোবা এটা মন্দিৰৰ কাৰণে তেওঁ ৩৬ লাখ টকা আগবঢ়াব তেতিয়া মোক মেনেজাৰ কৈছে এওঁলোকে পইচা জমা থব পাৰে কিন্তু এওঁলোকে নিজৰ ইচ্ছামতে খৰচ কৰিব নোৱাৰে তাৰমানে মানুহৰ কাপোৰ দেখি আপুনি ক'ব নোৱাৰিব তেওঁ গতিকে ডোন্ট জাজ এনিবডি এলছ উইথ দ্য ক্লথিংছ গতিকে কওঁ চুটি কাপোৰ পিন্ধিলেই মানুহ আধুনিক হৈ নাযায় ছোৱালী এজনী যদি তেওঁৰ হাতত জাপজৰি তাবিজেই গুচা নাই মনেৰে আধুনিক হ'ব লাগিব গতিকে গাত কাপোৰ নাই মানে বোলে নুবুজিবা তেওঁ দুখীয়া মানুহ হয় নাই গতিকে সন্ন্যাসীবিলাকে নিজৰ ইচ্ছামতে বিত্ত খৰচ কৰিব নোৱাৰে আমিও ৰাইজে দিয়া যি অৰিহণা বুজিছে আমি কেতিয়াও নিজৰ ইচ্ছামতে আমি খৰচ কৰিব নোৱাৰোঁ কি কৰোঁ ক'ৰবাত নামঘৰ বাগৰি আছে
ক'ৰবাত গুৰখন ভাঙি আছে, ক'ৰবাত টিংকে চলা নাই, ক'ৰবাত ধুমুহাই উৰুৱাই নিছে, হয়নে? কাৰোবাৰ কিবা এটা দৰকাৰ হৈছেগৈ, কাৰোবাৰ ঘৰত জুই লাগিছে, তাৎক্ষণিকভাৱে আমি যিটোকে দৃশ্যকে আমি বেছি বিপদ যেন দেখোঁ, তোমালোকৰ সেইটো লগে লগে আমি তাত উবৰি খাই পৰোঁ। তোমালোকে সেনেকুৱা জীৱনত তাকে কৰিবা। যেতিয়া দেখিবাগে বোলে তোমালোকে গৈ আছা 52 ইঞ্চৰ ফ্লেট টিভি এটা কিনিবৰ কাৰণে, কিন্তু তোমাৰ বন্ধুজনৰ ঘৰটো বিয়াত গা ধোৱা সখীৰ ঘৰটো টিং বতাহে উৰাই লৈ গুচি গ'ল মধুচান, লগে লগে তুমি হাত চান দিব লাগিব। এটা তুমি বাধা দিলে নহয়। কিবা যদি স্বদেশ স্বজাতিৰ কল্যাণমূলক কামত তেওঁ দৰমহাৰ আধা টকাও দিয়ে, তাত তুমি ক'বা কিন্তু এবাৰ কৈ ল'বা আমি কিন্তু এবাৰ অমুকত দিম, বাজেটটো চেঞ্জ কৰিব লাগিব, তুমি তাত বাধা নিদিবা। কাৰণ তেওঁ তাত পাপ হোৱা নাই, তেওঁ পুণ্য নহয় আৰু বহুত কিবা কিবি পাব তুমি। আৰু তাত যিটো আনন্দ পাব সেই আনন্দৰ ভাগ তুমি পাবা। সংসাৰখন যেতিয়া আনন্দৰ উৎসৱ বুলি কৰি ল'মগৈ, আমাৰ তেতিয়া হেক্টিক নহ'বগৈ, নহ'লে সংসাৰখন বহুত অশান্তিৰ বাহ হৈ যায়। গতিকে আমি যেতিয়া দানৰ কৰি ল'ম, পুণ্যৰ কৰি ল'ম, ভক্তিৰ ক্ষেত্ৰ কৰি ল'মগৈ, আনন্দৰ ক্ষেত্ৰ হ'বগৈ, হয় নাই? তেতিয়া ইজনে সিজনক আমি পৰিপূৰক হৈছে। গতিকে কেনেকৈ গ্ৰহণ কৰিব দিছেগৈ? অতিথি দেৱ পাব, অতিথি দেৱতা। গতিকে যেতিয়া তুমি এই ব্ৰত সাং কৰিবা, মানে সমাপন কৰিবা, সেইখিনি সময়ত অন্ততঃ 12জন ভকতক মাতি আনিবা, প্ৰথম ব্ৰত কৰিব কৈছে। আৰু মাতি আনি তেওঁলোকক ক্ষীৰ পৰমান্নৰে বস্ত্ৰ যদি সম্ভৱ হয় তেওঁলোকক এটা বস্ত্ৰ দান কৰিবা, এটা অন্ন দান কৰিবা, অন্নদান মহাদান, আৰু সহাস্য বদনে এখনকৈ কৰ্পূৰ তাম্বুল সকলোকে দিবা। আৰু বিষ্ণুক কৰিবা নতি আৰু স্তুতি। নতি মানে আনুগত্য স্বীকাৰ কৰা, আত্মসমৰ্পণ কৰা, আত্মসমৰ্পণ ভাবা। কি কয়? এই শৰীৰ তোমাৰ, এই বাক্য তোমাৰ, এই মন তোমাৰ, নতি স্বীকাৰ কৰা। কৰিবা স্তুতি, তেওঁক প্ৰাৰ্থনা কৰিলে সন্তুষ্ট হয়। এইবাৰ মূল মন্ত্ৰ, আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ ঈশ্বৰে শুনা পায়, আৰু যেতিয়া প্ৰাণায়াম কৰোঁ তেতিয়া আত্মাৰ পৰমাত্মাৰ লগত সংযোগ হয়। মেডিটেশ্যনৰ খুব দৰকাৰ। এটা সময় আহিব যেনেকৈ আমি মোবাইলেৰে ইজনে সিজনৰ লগত সংযোগ কৰোঁ, এটা সময় আহিব ইমান একাত্ম হৈ পাবা, এনেকৈ চালেই তেওঁ গম পাব, তুমি তোমাৰ চকুৰ ভাষা বুজি পাবা, এওঁৰ চকুৰ ভাষা বুজি, এওঁ কি বিচাৰি আছে, এওঁ আকুলতা ক'ত, এওঁৰ নিডছখিনি ক'ত, এওঁৰ কিখিনি ব্যাকুল হৈ আছে, এওঁ কি দৰকাৰী কি, এইখিনি সময়ত তেওঁ চাহকাপ খাব নেকি, হয় নাই? মানে কিবা এটা কামত ব্যস্ত, কেনেকৈ ক'ব লাগিব, তুমিতো কি ক'বা কি মানে চাহকাপ যোগাৰ কৰিলে, এতিয়াও ঠিক হয়, মই ঠিকেই ভাবিছিলোঁ তুমি মোৰ কাৰণে চাহ হয়তো বনাই আনিবা, মোৰ একাপ চাহৰ খুব প্ৰয়োজন হৈছিল। তুমি যেন পাকঘৰত থাকে, তুমি কাম কৰিছা বেলেগ কাম, তাতে যেন তুমি কাপোৰ চিলাই তাৰ মাজতে চব থেকেচা মাৰি যায়, তেওঁ চাগে একাপ চাহ খাব পাইছানে? বুজি তোমাৰ যেন অন্তৰাত্মাই শুনিছে তেওঁৰ কথাখিনি, তেতিয়া একাত্ম হৈ যাব, ইজনে সিজনে পৰিৱৰ্তিত হৈছে। তেওঁতো কামৰ মাজতে এইটো দৌৰ মাৰি যাব, তুমিতো ভিতৰত ভাত পানী বনাইছা, কি বনিবাগে? বৰষুণ আহিছে, কাপোৰখিনি পিন্ধিব আহিছে, হয় নাই? এনেকুৱা মানুহ আছে, শুনিছানে, যে আইগৰাকীয়ে স্বামীৰ কাপোৰ ধুই দিব পাৰে, কিন্তু আইগৰাকীয়ে ধুই দিয়া কাপোৰখিনি যদি স্বামীয়ে চপাই থয়, স্পৰ্শ কৰি ভিজিবলগীয়া কাপোৰখিনি যদি চপাই থয়, পুৰুষগৰাকীৰ বোলে আয়ুক্ষয় হয়। এখন গৃহত গৈ পেলাই মই দেখিছোঁ, পাট মানে ক'ৰবাত বিয়াত গৈছিল পিন্ধি পেলাই, পাটৰ কাপোৰ বৰষুণত দপদপে বৰষুণত জিকি আছেগে, শাহুৱেকে ঘৰত আছে, গিৰিয়েকৰ ঘৰত আছে, আইগৰাকী নাই, বাট আকৌ বেলেগ কামত গৈছেগে। এগৰাকী আৰু বেলেগ এগৰাকী আইতাক তেজ দিব গৈছে, বিয়াখনৰ পৰা আহি আকৌ তেজ দিব যাব লগা হ'ল। আৰু আইগৰাকীৰ এই বিয়াত পিন্ধি যোৱা পাট মুগাৰ কাপোৰযোৰ বৰষুণত ভিজি আছে, আৰু মই গৈ পেলাই নক কৰিছোঁ, আৰু তেতিয়া কৈছেগে আই নাই নেকি, বোলে মানে শাহুৱেক আছে, অমুক নাই নেকি কৈছে। মই তেতিয়া কৈছে বিয়া যোৱাটো 2 মাহে হোৱা নাই, এই কাপোৰ যে জিকি আছে। তেতিয়া মাকে একো মাথা নাই, মই স্বামী কৈছোঁ আপোনাৰ পৰিবাৰৰ কাপোৰ নহয় জানো, আপোনালোক 3জনৰ বাদে ইয়াতে একো নাথাকে, কাপোৰখিনি আছে পাৰে। তেতিয়া তেওঁ পুৰুষজনে কৈছে মোৰ মায়ে মানা কৰিছে, কিহৰ কাৰণে, বোলে স্ত্ৰীৰ কাপোৰ যদি চুৱে তেতিয়াহ'লে বোলে স্বামীৰ আয়ুক্ষয় হয়। তেতিয়াহ'লে মই মাকক শাহুৱেকক সুধিছোঁ, মানে সেই ল'ৰাটোৰ মাকক সুধিছোঁ, আপোনাৰ ল'ৰাটোৱে যে বোৱাৰীৰ শৰীৰটো চুৱে তেতিয়াহ'লে কি ক্ষয় হৈ গ'ল, তেতিয়া ক্ষয় নহয় নেকি? বিবাহিত ভাৰ্যা যদি কাপোৰ চুলে আয়ুক্ষয় হয়, মই মানে খুব লজ্জা পাইছোঁ।
বিবাহিত স্বামী যদি বিবাহিত পত্নীৰ কাপোৰ চুলে যদি মানে আয়ুক্ষয় হয় তেতিয়াহ'লে পত্নীয়েওতো স্বামীৰ কাপোৰ ধুই দিয়ে চুই দিয়ে কোনোবাটো কৈ দিয়ে তেতিয়া পত্নীৰ আয়ুক্ষয় নহয় নেকি সেয়াটো দূৰৰে কথা ইয়াতকেও জঘন্য ঘটনা দেখিছোঁ আমাৰ মাতৃ যেতিয়া শয্যাগত অসুখত আৰু মাৰ কাপোৰ যেতিয়া চাৰ্ফত ধুই পেলাই মই মেলি দিছোঁ তেতিয়া এগৰাকী অসমীয়া মানুহে হিন্দু মানুহে মোক প্ৰশ্ন কৰিছিল যে মাইকী মানুহৰ কাপোৰ মতা মানুহে ধুৱে নেকি বোলো মোৰ জন্ম দিয়া মাতৃৰ কাপোৰ ধুইছোঁ তেওঁ শয্যাগত যি মাতৃয়ে মোক জন্ম দিলে নমাদনে যি মাতৃয়ে মোক মানে আমি ডাঙৰ হৈ নিজে কাপোৰ ধুব নালাগে মোৰ গোমূত্ৰ লেতেৰা কাপোৰ কানি পৰ্যন্ত ধুই দিলে সেই জন্ম দিয়া মাতৃৰ কাপোৰ ধোৱাটো অপৰাধ মানে এনেকুৱাও এতিয়ালৈকে আমাৰ মানুহৰ মনত যে পত্নী কি মাতৃৰ কাপোৰো ধুব নালাগে এনেকুৱা কথাও সোমাই আছে আমাৰ মানুহ গতিকে এইবোৰ ভ্ৰান্ত চিন্তা এৰিবৰ হ'ল খুব লজ্জিত এতিয়া হিন্দু মানুহে এনেকুৱা কথা কয় গতিকে সেই কথা এৰি যে যি পত্নীয়ে নিজৰ দেহ পৰ্যন্ত অৰ্পণ কৰিছে সমস্তখিনি অৰ্পণ কৰিছে নিজৰ স্বামীক সৰ্বস্ব বুলি মানিছে আৰু সেই স্বামীয়ে পত্নীৰ কাপোৰ ধুই দিওঁতে তুমি অসুস্থ হৈ পৰি আছা ভৰি এখন ভাঙিছে কোনে ধুই দিব তোমাৰ স্বামী কৰি দিব নালাগিব তেতিয়াহ'লে এনেকুৱা কিছুমান অনৰ্থক অন্ধবিশ্বাস আমাৰ এতিয়াও আছে যে পত্নীৰ কাপোৰ চুলে যে এতিয়া কি হ'ল ভাল কাপোৰটো নষ্ট হ'লে বৰষুণত পত্নীৰ কাপোৰ চুব নাপায় বুলি বেদত কথা লিখে তেতিয়াহ'লে ডক্টৰবিলাকে দেখোন নচুলেহেঁতেন মেডিকেলত মই মহিলাক নচুলে হ'ল দেখোন গতিকে তাৰ ঊৰ্ধত পাৰিলে কেইজনমান ভকতক নিমন্ত্ৰণ কৰি আনি এমুঠি অন্ন দি দেই এভাগ বস্ত্ৰ দি হয় নাই আমি কি বুলি কওঁ থাপনালৈকে সেৱা ভকতলৈকে গোৱা আৰুনো কি দিম সেইবুলি নকয় গতিকে থাপনালৈকে সেৱা ঘূৰাই ভগৱন্তৰ হৃদয়ত নমস্কাৰ জনাই ভগৱন্তক অৰ্পণ কৰি আলহী ভকতক এভাগ সেৱা জনাই হয়নে মুখত এখন গোৱা দি চৰণত সেৱা দি বিচাৰিব যে আমি এহিমানেই আৰু ইমানখিনিকে আমি চেষ্টা কৰিছোঁ আৰু মূল মন্ত্ৰ ঈশ্বৰৰ নামখিনি এৰিব মনা কৰিছে যে মূল মন্ত্ৰৰে অনবৰতে নিম্নবৰ্গীত কথা কৈছে কৃষ্ণ বিষ্ণু হৰিৰাম জগত প্ৰসিদ্ধ চাৰিধাম এই চাৰিধাম নামক অনবৰতে কৈ থকা হৈছে কৃষ্ণ বিষ্ণু হৰিৰাম কৃষ্ণ বিষ্ণু হৰিৰাম কৃষ্ণ বিষ্ণু হৰিৰাম মুখেৰে নহয় মনেৰে কাৰোবাৰ লগত কথা পাতি আছে তাতে কৈছে নোহোৱা কাম হৈ যাব অনবৰতে ভাবি থকা কৃষ্ণ বিষ্ণু হৰিৰাম কৃষ্ণ বিষ্ণু হৰিৰাম কৃষ্ণ বিষ্ণু হৰিৰাম কৃষ্ণ বিষ্ণু হৰিৰাম নাভাবা কাম হৈ যাব নোহোৱা কাম হৈ যাব তোমাৰ শত্ৰু মৃত্যুত পৰিণত হৈ যাব তাৰ নামৰ ইমান বাহাদুৰ আৰু যিমানে নাম ল'বগে সিমানে বেয়া ভাৱনা বেয়া কথা নিজে নিজেই অন্তৰ হ'ব ইয়াৰ ইমানেই শক্তি সেই নামৰ শক্তি স্বামীয়ে পত্নীক দিছে কৃষ্ণ প্ৰাণী হিংসা পৰিহৰি ব্ৰহ্মচৰ্য ব্ৰত ধৰি বিষয় লাপে হৈবা হীন কৃষ্ণক হৃদয়ে ধৰি কৃষ্ণৰ কীৰ্তন কৰি কৃষ্ণৰ কথায়ে নিবা দিন এৰা মাধৱক বিধিমতে পুজিবা এহিমতে বাজদিন মান মন তুষ্টি যেৱে ভৈল ত্ৰয়োদশী অগ্নি বিষৰ জীৱাবসী আদিত্যক অৰ্ঘ দিবা উঠি এৰাম সুৱৰ্ণৰ যত ৰত্ন দক্ষিণা কৰিবা দান ব্ৰাহ্মণৰ সন্তোষিয়া মন তোমাৰ বিপদ ছয় যতে শত্ৰুৰ ভয় সকলে খন্দিবে নাৰায়ণ
মুখেৰে তেওঁৰ নাম, হস্তেৰে সেৱামূলক কৰ্ম, হৃদয়ত তেওঁৰ চিন্তা, এনেকৈ কৃষ্ণ ভকতিলৈকে কৰিব দিছে। আৰু আৰম্ভ কৰিছিল কেতিয়া? অমাৱস্যাৰ দিনাখন। ব্ৰত আৰম্ভ কেতিয়া হ'ল? প্ৰতিপদত। প্ৰতিপদত তাৰমানে এই পৰিব্ৰত আৰম্ভ, আৰু 12 দিনলৈকে সেই ব্ৰত কৰি, দ্বাদশী তিথিলৈকে ব্ৰত কৰি ত্ৰয়োদশৰ দিনাখন এই ব্ৰত সামৰিব দিছে। বিষয়টো হীন, মানে এই বিষয় বাসনাৰ প্ৰতি হীন মানুহৰ কোনো ধৰণৰ বেলেগ বৈষয়িক চিন্তা নকৰি ঈশ্বৰক ধ্যান কৰিব যায়, মাধৱৰ পূজা কৰিব। আৰু মাধৱক কেনেকৈ কৰিবগৈ? যে সমস্তখিনি কৰি ভকত বা বান্ধৱ যাক নিমন্ত্ৰণ কৰিব পাৰি, পাৰিলে ব্ৰাহ্মণক আনিব যায়। ব্ৰাহ্মণ কোনে যায়? ব্ৰহ্মক জানন্তী ব্ৰাহ্মণ, যাৰ ব্ৰহ্মত্ব আছে, তেনে ব্ৰাহ্মণক নিমন্ত্ৰণ কৰি আনি খাদ্য খায়। সুবৰ্ণ ৰথত, সুবৰ্ণ মানে সোণ, ৰজত মানে ৰূপ, যদি কিবা আছে সম্ভৱ অনুসাৰে, ধাৰ কৰি কোৱা নাই, সম্ভৱ অনুসাৰে তেওঁলোকক দান দক্ষিণা দি তেওঁলোকক সন্তুষ্ট কৰি পেলাই তেওঁলোকে এয়া পালনা কৰিব। পালনা মানে ব্ৰতটো ভাঙা, অন্ততঃ 12 দিন এই ব্ৰতটো ৰাখিব দিছে। হে ৰাম কৃষ্ণ পদ প্ৰসাদত দুনাই হুইব পূৰ্বমত, দেৱগণে ৰাইবে দুৰ্গতি, কৈলোক পয়ো ব্ৰত বিধি, মনোৰথ হৈব সিদ্ধি, আত্মশংকা নকৰি বাসতি। আৰু এনেকে অন্ততঃ বিয়াৰ পাছত, বিয়া হৈ গ'ল তোমালোকৰ দেই, বিয়াৰ পাছত এই বুলি পৰিকল্পনা কৰিব লাগে যে আমি এখন সুখৰ ঘৰ সাজিম। বিল্ডিং নহয় দেই, অট্টালিকাৰ কথা কোৱা নাই, আমি এখন সুখৰ ঘৰ সাজিম। হয়নে? কাৰণ মানুহক খাবলৈকে বহুত ভাত নালাগে, শুবলৈকে মস্ত ডাঙৰ ট্ৰাকৰ সমান এখন বিচনা নালাগে, যে আমি এসাঁজ লঘোণে থাকি আমি সুখত থাকিম। চুক্তি কৰি ল'বা, 1000 কাজিয়া লাগিলেও কিন্তু মোক আঁতৰাই নথব। হ'ব পাৰে মতানৈক্য হৈ যায়, হয় নাই? যে আমাৰ মাজত যিমান বাক বিতণ্ডা নহয় কিয় মোক কিন্তু আপুনি আঁতৰাই নথব, এই বুলি তুমি ক'বা। মই যদি কেতিয়াবা খঙো কৰোঁ, মই আপোনাক যদি যাওঁ বুলিও কওঁ, আপুনি কিন্তু মোক যাব নিদিব, আপুনি মোক জোৰ কৰি হ'লেও ৰাখি থওক, হয় নাই? গতিকে আমি এখন সুখৰ ঘৰ সাজিম। সুখৰ ঘৰ সেইখনকে কয় য'ত স্বামী স্ত্ৰী ইজনৰ প্ৰতি সিজনে ক্ৰোধ আচৰণ নকৰে, খং আচৰণ নকৰে। সুখৰ ঘৰ সেইখনকে কয় য'ত অভিমান থাকিলেও মৰমৰ কম নাথাকে, শ্ৰদ্ধাৰ কম নাথাকে, হয় নাই? সুখৰ ঘৰ সেইখনকে কয় যিখন ঘৰত গ'লে আলহী কেতিয়াও বিমুখ নহয়। সুখৰ ঘৰ সেইখনক কয় য'ত ভকত আৰু ভগৱানক লেঠা আৰু জামেলা বুলি নাভাবে। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি